প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া সোৱাদ লগা আৰু স্বাস্থ্যকৰ ৰেচিপি এটা লৈ আহিছো। এয়া দেখিছেনে ধুনীয়াকৈ মই বাটিত সজাই ৰাখিছো আৰু এয়া হৈছে সয়াবিনৰ লগত মই ওলকবি, গাজৰ আৰু আলু দি বনাইছো। খাবলৈ বহুতে সোৱাদ লগা হয় এনে ধৰণৰে বনালে। মছলা একেবাৰে কম ব্যৱহাৰ কৰিছো। আপোনালোকে ভিডিঅ'টো চালে গম পাব, তথাপিও বহুত সোৱাদ লগা হৈছে। আৰু মাছ মাংস যিসকলে নাখায় তেওঁলোকে এই চব্জিকণ বহুত ভাল পাব আৰু যিসকলে মাছ মাংস খায় তেওঁলোকেও ভাল পাব। আৰু এতিয়া অলপ বৰষুণ দি আছে। বৰষুণৰ বতৰত এনেধৰণৰ সয়াবিন, ওলকবি বজাৰত ধুনীয়া ওলাইছে আৰু গাজৰ মিলাই পেলানি এনেধৰণৰ চব্জি বনালে বহুত টেষ্টি হয় আৰু সোৱাদ লাগে। ভাতৰ সৈতে, ৰুটিৰ সৈতে, লুচিৰ সৈতে আপোনালোকে যিহৰ লগতে খায় মানে খোৱাত একেই থাকিব, বহুত ভাল লাগিব। আৰু মই শুকানকৈ বনোৱা নাই, অকণমান জুলীয়াকৈ বনাইছোঁ। এয়া দেখিছেনে? আৰু সয়াবিন দেখিছেনে কিমান ধুনীয়া হৈছে আৰু চব্জিখনৰ কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে। ভাতৰ লগতো খাবলৈ ভাল হ'ব। আৰু এই চব্জিকণ মইনো কেনেধৰণৰে বনালোঁ তাকে মই আপোনালোকক দেখুৱাম। আহকচোন আপোনালোকক মই মোৰ ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। চব্জিখন বনাবৰ কাৰণে মই এয়া ওলকবি এটা লৈছোঁ আৰু লগতে এয়া লৈছোঁ সয়াবিন। সয়াবিনখিনি মই 2 ঘণ্টামান পানীত তিয়াই ধুনীয়াকৈ ধুই এয়া চেপি লৈছোঁ। আৰু আলু এটা লৈছোঁ, বিলাহী এটা লৈছোঁ আৰু পিঁয়াজ এটা লৈছোঁ, লগতে অকণমান আদা। আৰু এইখিনি বস্তু ধুনীয়াকৈ ধুই আৰু কাটি আপোনালোকক দেখুৱাম এতিয়া। গোটেইখিনি পাচলি মই ধুনীয়াকৈ কাটি ল'লোঁ আৰু ওলকবিবোৰ একেবাৰে সৰু কৰা নাই, মিডিয়াম সাইজতে কাটিছোঁ। আৰু আলু ঠিক সেইদৰে মিডিয়াম সাইজত, গাজৰো মিডিয়াম সাইজতে কাটিছোঁ। এয়া দেখিছেনে? সৰু কৰিব পাৰি, মই অকণমান ডাঙৰকৈ বনালে খাই ভাল পাওঁ আৰু সেইকাৰণে মই অকণমান ডাঙৰকৈ কাটি ল'লোঁ। আৰু এতিয়া এইখিনি মই কুকাৰত বনাম। যিহেতু মই অকণমান ডাঙৰকৈ কাটিছোঁ, ডাঙৰকৈ কাটিলে সিজিবলৈও অকণমান টাইম লাগে, নহয়নে বাৰু? আৰু কুকাৰত দিলে বহুত ধুনীয়াকৈ সিজি যাব। সেইকাৰণে ভাবিলোঁ কুকাৰতে প্ৰথমতে এইখিনি মই বইল কৰি লওঁ। গোটেইখিনি পাচলি মই কুকাৰটোত দি দিলোঁ আৰু অকণমান এয়া মটৰ লৈছোঁ, বেছি নহয়। এনেকৈ সয়াবিনৰ লগত অকণমান পাচলি বেলেগ দিলে খাই বহুত ভাল লাগে। এতিয়া মোৰ এইখিনি দিয়া হৈ গ'ল আৰু ইয়াতে এতিয়া মই নিমখ মিলাই দিম। সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু তেজপাত 2টা দিছোঁ আৰু এয়া হৈছে লং, 2-3টা লং দিছোঁ আৰু ইয়াত 2টা ইলাইচি দিছোঁ আৰু ডালচেনিৰ টুকুৰা এটা দিব লাগিছিলে। মোৰ ওচৰত গোটা ডালচেনি নাই, সেইকাৰণে পিছা ডালচেনি আছে। এয়া ডালচেনি অকণমান দি দিছোঁ কাৰণ এতিয়া বৰষুণ বতৰ, অকণমান গৰম মছলা দিলে খাবলৈও ভাল লাগে, নহয়নে বাৰু? আৰু পানী এগিলাচ দি দিছোঁ। আৰু এতিয়া মই কুকাৰৰ ঢাকোনখন মাৰি দিম আৰু এইখিনি 2-3টামান চিটি লগাই মই বইল কৰি ল'ম। আৰু সয়াবিনখিনি কিন্তু নাই দিয়া দেই, এইখিনি থৈছোঁ। মই দেখুৱাম কেনেধৰণে বনাওঁ আপোনালোকক। বিলাহীটো মই সৰুকৈ কাটি ল'লোঁ আৰু পিঁয়াজো এয়া সৰুকৈ কাটি লৈছোঁ, লগতে আদা কেইটুকুৰামান আৰু মাত্ৰ 2 ফুট এয়া নহৰু দিছোঁ। আৰু এতিয়া এইখিনি মই মিক্সি জাৰ এটাত লৈ খুব ধুনীয়াকৈ পিচি ল'ম। কুকাৰৰ চিটি 3টামান মাৰিল আৰু আমাৰ হৈ গৈছে ধুনীয়াকৈ। এতিয়া মই কুকাৰটো গেছৰ পৰা উঠাই লৈছোঁ আৰু তাতে মই এখন কেৰাহী পাতি দিছোঁ আৰু কেৰাহী পাতি গেছটো বেছি কৰি দিছোঁ। আৰু এতিয়া ইয়াতে মই দিম মিঠাতেল। তেল আমাৰ গৰম হৈ গৈছে আৰু তাতে মই এয়া পাঁচফোৰণ আধা চামুচ দি দিছোঁ। পাঁচফোৰণ দি তেল মাৰিলে চব্জিকণ খাবলৈ বহুত সোৱাদ লগা হয়। আৰু পাঁচফোৰণ এয়া অকণমান ফুটাৰ লগে লগে বেছি জ্বলি যাবলৈ নিদিওঁ। জ্বলি গ'লে পাঁচফোৰণটো চব্জিকণত তিতা লাগিব পাৰে, সেইকাৰণে মই পাঁচফোৰণ অকণমান ৰঙচুৱা হওঁতে এয়া পিঁয়াজ দি দিছোঁ আৰু অকণমান পিঁয়াজ দিছোঁ। এটা পিঁয়াজ যিহেতু মই বিলাহীৰ লগত পিচিয়ে দিছিলোঁ, সেইকাৰণে পিঁয়াজ অকণমানহে দিছোঁ। এয়া দেখিছেনে? আৰু এয়া মই অকণমান ধুনীয়াকৈ পিঁয়াজ ৰঙচুৱাকৈ ভাজি ল'ম। আৰু গেছৰ ফ্লেমটো কম কৰি দিছোঁ। আৰু এতিয়া ইয়াতে মই এয়া পিচি থোৱা বিলাহীৰ পেষ্টখিনি দি দিছোঁ। আৰু ভালদৰে লৰাই দিছোঁ মই। নিমখ হালধি দিয়াৰ পাছত এইখিনি মই খুব ভালদৰে
সিজিবলৈ দিম আৰু একেবাৰে শুকাই যাব। এইখিনি যিমান ভালদৰে আমি ভাজি ল'ম সিমানেই আমাৰ চব্জিৰ সোৱাদটো ভাল হ'ব। সেইকাৰণে মই এতিয়া গেছৰ ফ্লেমটো ল'ত ৰাখিছোঁ আৰু ঢাকোনখন লগাই দিছোঁ। মাজে মাজে মই লৰাই থাকিম আৰু একেবাৰে শুকুৱাই ল'ম আমাৰ মছলাখিনি। এইয়া আমাৰ মছলাখিনি দেখিছেনে ধুনীয়াকৈ একদম শুকাই গ'ল। আৰু এতিয়া ইয়াতে মই অকণমান পানী দি দিছোঁ। আৰু এই সয়াবিনখিনি মই এতিয়া ইয়াতে দি দিম। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম আৰু সয়াবিনখিনি যাতে ধুনীয়াকৈ সিজি যায়। এয়া দেখিছেনে মই সয়াবিনখিনি মিলাই দিছোঁ। এয়া দেখিছেনে আৰু এতিয়া এইখিনি ধুনীয়াকৈ মই ভাজি ল'ব লাগিব আৰু গেছৰ ফ্লেমটো ল' মিডিয়ামত ৰাখিছোঁ, হাইত ৰখা নাই, জ্বলি যাব পাৰে। দেখিবলৈ বহুত ধুনীয়া হৈছে আৰু গন্ধটোও মছলাৰ বহুত ধুনীয়া আহিছে। এতিয়া মই ঢাকোনখন লগাই দিছোঁ আৰু সয়াবিনখিনি আমাৰ সিজিব লাগিব। সেইকাৰণে প্ৰথমতে মই ধুনীয়াকৈ সয়াবিনখিনি ভাজি এইয়া দেখিছেনে আমাৰ সয়াবিন একদম ধুনীয়াকৈ সিজি শুকাই আছে পানী আৰু ইমান ধুনীয়া গন্ধ ওলাইছে মই কি ক'ম। আৰু দেখিছেনে কিমান ধুনীয়া হৈছে কালাৰটো, খাবলৈও মানে বহুত সোৱাদ লগা হয়। গন্ধটোতে মই আৰু গম পাই গৈছোঁ। আৰু এতিয়া ইয়াতে অকণমান মই গৰম পানী দি দিছোঁ। এয়া দেখিছেনে এই সময়ত কিন্তু ঠাণ্ডা পানী দিব নালাগে দেই। যেতিয়া আমাৰ যিকোনো আমি চব্জি বনাওঁ যদি হৈ যায়, কেঁচা হৈ থাকোঁতে ঠাণ্ডা পানী দিলে একো কথা নাই, কিন্তু যেতিয়া আমাৰ চব্জিখিনি হৈ যায় মানে 90% সিজি যায়, তেনেকুৱা অৱস্থাত ঠাণ্ডা পানী দিলে চব্জিকণ খেৰখেৰীয়া লাগিব। আৰু ইয়াতে মই আৰু এটা বস্তু মিলাই দিওঁ, সেইটো বাৰু নিদিলেও হয়, তথাপিতো মই যেতিয়া ভিডিঅ' বনাওঁ সেইকাৰণে দিছোঁ। এয়া হৈছে কাশ্মীৰী লাল মিৰ্চ। কাশ্মীৰী লাল মিৰ্চ অকণমান যদি আমি দি দিওঁ খাবলৈ মানে ইমান সোৱাদৰ ওপৰত একো প্ৰভাৱ নপৰে, কিন্তু কালাৰটো বহুত ধুনীয়া আহে। আৰু এটা বস্তু মিলাম, সেইটো হৈছে অকণমান চেনি। দেখিছেনে 1 পিঞ্চমান চেনি মই মিলাই দিছোঁ। আৰু চেনি এইকাৰণেই মিলাইছোঁ, চেনি অকণমান মিলাইলে খাবলৈ সোৱাদটোতো ভাল হয়েই আৰু মছলাটো বেলেঞ্চ হৈ যায়। মানে মোৰ ভাল লাগে আৰু দেই, মই সেইকাৰণে মিলাওঁ। আপোনালোকে বাৰু এনেধৰণে অকণমান চেনি মিলাইনে মোক জনাবচোন। এয়া দেখিছেনে একদম ধুনীয়া কালাৰ উঠি আহিছে কাশ্মীৰী লাল মিৰ্চৰ। এতিয়া ইয়াতে মই মিলাই দিম এয়া যে বইল কৰি থৈছিলোঁ আমাৰ ওলকবি, আলু, এইখিনি বস্তু মই ইয়াতে ধুনীয়াকৈ মিলাই দিম। আৰু এইখিনিও বহুত ধুনীয়াকৈ আমাৰ সিজি আছে। এতিয়া গোটেইখিনি বস্তু একেবাৰে ভালদৰে মিলাই দিম মই। দেখিছেনে মানে বহুত টেষ্টি হয়, এনেদৰে বনালে খাবলৈ বহুত টেষ্টি হয়। চব্জিও খোৱা হয় আৰু সয়াবিনৰো সোৱাদ আহে। এয়া চাওকচোন, এতিয়া খুব ভালদৰে মই উতলিবলৈ দিম ধুনীয়াকৈ। তেতিয়া মছলাখিনি মানে ওলকবি, গাজৰ এইবিলাকত ধুনীয়াকৈ সোমাই যাব। আৰু অকণমান পানী দি দিওঁ। এইয়া অকণমান জুলিয়াই বনাম, সেইকাৰণে একেবাৰে শুকান ভাজি নবনাওঁ, অকণমান জুলীয়া বনাম, সেইকাৰণে মই পানী অকণমান দি দিলোঁ। আৰু এতিয়া এইখিনি মই ভালদৰে উতলিবলৈ দিম, ঢাকোনখন লগাই দিছোঁ। এইয়া দেখিছেনে আমাৰ ধুনীয়াকৈ উতলি আছে। এইয়া একদম ধুনীয়া হৈছে, দেখিছেনে বাৰু। আৰু এতিয়া ইয়াত ধনিয়া অকণমান দি দিয়া হ'লে ভাল হ'ল হয়, কিন্তু মোৰ ওচৰত ধনিয়া নাই, সেইকাৰণে মই এয়া কচুৰি মেথি হয় অকণমান দি দিছোঁ। কচুৰি মেথি দিলেও বহুত ধুনীয়া সোৱাদ আহে। ধনিয়াও দিলেও ভাল হয়, কিন্তু ধনিয়া নথকাৰ কাৰণে এয়াকে দিছোঁ। আৰু এয়া দেখিছেনে আপোনালোকে, মই মাজতে এবাৰ লৰাই দিছিলোঁ। আৰু এয়া আলুবোৰো ডাঙৰ ডাঙৰকৈ দিছোঁ। 2 টুকুৰামান আলু মই ভাঙি দিছিলোঁ। ভাঙি দিয়াৰ কাৰণে গ্ৰেভিকণ মানে অকণমান ডাঠ হৈ পৰে। এয়া দেখিছেনে ধুনীয়া গ্ৰেভি হৈছে আৰু সঁচাকৈ বহুত ধুনীয়া লাগিছে। আৰু গন্ধটো মানে ইমানেই ভাল আহিছে, আপোনালোকক মই কি ক'ম। আৰু আপোনালোকে যদি এনেদৰে বনাইছে তেতিয়াহ'লে গম পায়ে খাবলৈ কিমান সোৱাদ লগা হয়। আৰু মছলা মই একেবাৰে ব্যৱহাৰ কৰা নাই, আপোনালোকে দেখিলে মাত্ৰ গোটা মছলা অকণমান দি দিছিলোঁ, তাতেই মানে বহুত ধুনীয়া এটা একদম ফ্লেভাৰ আহিছে। আৰু এনেকুৱা বৰষুণৰ বতৰত এইদৰে সয়াবিন, আলু, ওলকবিৰ চব্জি খাবলৈ বহুতে ভাল লাগে। ভাতৰ লগত, ৰুটিৰ লগত, যিহৰ লগতে খায় মানে বহুত সোৱাদ লগা হয়। দেখিছেনে একেবাৰে ডাঠো কৰা নাই, একেবাৰে পাতলো কৰা নাই, বহুত ধুনীয়া হৈছে। আৰু সয়াবিনো মানে একদম ধুনীয়াকৈ সিজি গৈছে, এয়া দেখিছেনে। আৰু
গন্ধটো বহুত ধুনীয়া আহিছে কিন্তু দেই মাছ মাংস নহ'লেও আপোনালোকে এনেদৰে বনাই খাব পাৰিব আৰু যিসকলে মাছ মাংস নাখায় তেওঁলোকৰ কাৰণে মানে এই চব্জিকণ বহুতেই উপযোগী বুলি মই ভাবোঁ আৰু আমিও মাছ মাংস নাখাওঁ বহুতে মোক সোধে বা তুমি মাছ মাংসৰ ৰেচিপি কিয় নিদিয়া মই মানে আমি মাছ মাংস নাখাওঁ সেইকাৰণে সেই তেনেধৰণৰ ৰেচিপি দিয়া নহয় আৰু আমাৰ কাৰণে এয়াই মাংসৰ দৰে হৈ পৰে মানে সয়াবিন ধুনীয়াকৈ আমি বনাওঁ পনীৰৰ ৰেচিপি দিওঁ মই আপোনালোকে চাব পাৰিব এয়া দেখিছেনে সঁচাই বহুত ধুনীয়া লাগিছে আৰু আপোনালোকৰ বাৰু কেনেকুৱা লাগিল আৰু এনেধৰণে যদি বনোৱা নাই যদি ভাল লাগিছে বনাই চাব পাৰিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আৰু আপোনালোকে ইমান মৰম আৰু আশীৰ্বাদ দিয়াৰ কাৰণে মই আপোনালোকক হৃদয়ৰে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এইদৰে মোক মৰম আৰু আশীৰ্বাদ কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলিও আশা কৰিলোঁ ধন্যবাদ